নমস্কাৰ, মই আকাশ বৈদ্য আৰু আজি আমাৰ লগত উপস্থিত আছে নীলমণি দাস, চৰাইদেউ যুৱ কংগ্ৰেছৰ উপসভাপতি। আৰু আজি আমাৰ ব্ৰহ্মপুত্ৰ নিউজ এণ্ড এণ্টাৰটেইনমেণ্টছৰ এখন প্ৰগ্ৰাম হৈছে প্ৰশ্নবোধকৰ আওতাত। আৰু আজি আমাৰ মাজত আছে নীলমণি দাস ডাঙৰীয়া, আৰু তেওঁ হৈছে চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ উপসভাপতি। আহক তেওঁৰ লগত আমি এই বছৰ নিৰ্বাচনৰ বিষয়ে কি চলি আছে, কেনেকুৱা কি ধৰণৰ হ'ব নিৰ্বাচন, এইবিলাকৰ ওপৰত আলোচনা কৰোঁ আৰু প্ৰশ্ন কেইটামান সোধো। ধন্যবাদ। আপোনালোকৰ ব্ৰহ্মপুত্ৰ নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আপোনাৰ চেনেলটো আৰু আগুৱাই যোৱাক, তাৰ বাবে শুভকামনা জনাইলোঁ। ধন্যবাদ। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ আজি এইখন প্ৰথম পডকাষ্ট, আৰু প্ৰথম পডকাষ্টৰে প্ৰথমজন ব্যক্তিয়ে হৈছে নীলমণি দাস ডাঙৰীয়া। আৰু তেওঁক আজি নিজৰ বহুমূল্যীয় সময় আমাক দিবৰ কাৰণে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত তেওঁৰ উন্নয়ন হওক আৰু তেওঁৰ ভৱিষ্যত একদম মংগলদায়ক হওক, আৰু তেওঁৰ এটা উচ্চ স্থান গৈ পাওক, ইয়াৰে কামনা কৰিছোঁ। ধন্যবাদ। হয়, তো নীলমণি দাস ডাঙৰীয়া, মই আপোনাক সুধিব বিচাৰিছোঁ প্ৰথম প্ৰশ্নটো যে কংগ্ৰেছে ইমান বছৰৰ কাৰ্যকালত ভাৰতবৰ্ষৰ কাৰণে কি কৰিছে আৰু অসমৰ কাৰণে কি কৰিছে? ক'বলৈ গ'লে ভাৰতবৰ্ষৰ কাৰণে 70 বছৰত যি কৰিলে, যেনেকৈ আপোনালোকৰ চাওক, মেডিকেল ছায়েন্স হওক, মেডিকেল কলেজ হওক, চবখিনি আগুৱাই গৈছে কংগ্ৰেছ শাসনৰ সময়তেই কৰিলে এইবিলাক। কাৰণ 70 বছৰ শাসন কৰিছিলে। দীক্ষাৰ ক্ষেত্ৰত হওক, বহুত আগুৱাই লৈ গৈছে। সেইটো আজিকালিৰ নৱপ্ৰজন্মও জানে, আজিকালিতো জানিবই এইবিলাক বস্তু, কাৰণ ছায়েন্সৰ ক্ষেত্ৰত হওক, মেডিকেল ক্ষেত্ৰত হওক, বহুত আগুৱাই গৈছে দেশখন। আৰু বৰ্তমানে ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকাল চলি আছে। ভাৰতীয় জনতা পাৰ্টী কংগ্ৰেছৰ দৰে সফল হৈছে বুলি আপুনি ভাৱনা কৰেনে? নাই, সফলটো কিন্তু হোৱা নাই, বিফলে হৈছে। কাৰণ আমি দেখিব পাইছোঁ যে কিছুমান এৰিয়াতহে এওঁলোকে, আমিতো ধৰি লওক, আমি এখন ডিষ্ট্ৰিক্টত যেতিয়া আমি উপসভাপতি যুৱ কংগ্ৰেছৰ, আমি ঘূৰিব লাগে, আমি সমষ্টি ঘূৰিব লাগে। আৰু সমষ্টিখিনি যেতিয়া আমি সোমাই গৈ চাইছোঁ যে বহুত মানুহে এই বিজেপি চৰকাৰৰ আঁচনিৰ পৰা দূৰত আছে। যেনেকৈ আপোনাৰ কিছুমান ঘৰৰ ক্ষেত্ৰতো হওক, জল জীৱন মিছন কৰি আছিলে, জল জীৱন মিছনো নাপালে। পানীৰ যোগান আঁচনিটো জল জীৱন মিছনৰ সেইটোও নাপালে। তাৰপিছত যেনেকৈ আপোনাৰ শৌচালয়টোও নাপালে। আমি গৈছোঁ কিছুমান ঠাইত দেখিছোঁ ৰাস্তা অকল যিখিনি ধৰি লওক দেখিব পোৱা যায়, যে আপোনাৰ ৰাস্তাৰ পৰা দেখিব পৰা যায় যে এই ৰাস্তাখিনি যিটো মানুহে চাব পাৰে, সেই ৰাস্তাখিনি সেই ঠাইলৈকে কৰিছে। কিন্তু একদম ভিতৰত কিন্তু ৰাস্তাখিনি কৰা নাই কিন্তু কাম। আৰু আপুনি কি ভাবে, ইমান বছৰত কংগ্ৰেছ চৰকাৰে অসমৰ বাবে কি কৰিছে? নিশ্চয় কৰিছে। আজি স্বৰ্গীয় হিতেশ্বৰ শইকীয়াৰ যেতিয়া আমাৰ মুখ্যমন্ত্ৰী আছিলে অসমৰ, তেতিয়াও বহুত নিবনুৱাক চাকৰি দিছে। স্কুল প্ৰাধিকৰণ কৰিছে, স্কুলখিনি প্ৰাধিকৰণ কৰিছে, তাত চাকৰি পাইছে বহুত নিবনুৱাই। এইটোতো বাৰু আমি শুনা কৰিছোঁ যে মোৰ ঘৰত মোৰ পিতৃ আছে, পিতৃয়ে জানে যে কংগ্ৰেছৰ আমোলত কি হৈছিলে, কোনে কেনেকৈ চাকৰি পাইছিলে, এইবিলাক জানে পিতৃয়ে। তৰুণ গগৈ ছাৰ সময়ত চাওক, টেট কৰিছিলে, টেটত বহুত নিবনুৱাই চাকৰি পাইছে, 1 টকাও খৰচ কৰিব লগা হোৱা নাই। আৰু আপুনি বৰ্তমানৰ এতিয়া নিৰ্বাচনৰ সময় চলি আছে, আৰু এসপ্তাহ বিৰতিৰ পাছতে নিৰ্বাচনৰ এতিয়া প্ৰচাৰ চলি আছে, তাৰপিছত নিৰ্বাচন হ'ব। নিৰ্বাচনৰ দিনাখন আপুনি কি ভাবে, এই 2026 বৰ্ষৰ নিৰ্বাচনত, ৰাজ্যসভাৰ এইখন নিৰ্বাচন, এই নিৰ্বাচনত কংগ্ৰেছে জয়যুক্ত হ'ব নে বিজেপিয়ে জয়যুক্ত হ'ব? নাই, নিশ্চয় এইবাৰ 2026ত আমাৰ ফলাফল নিশ্চয় ভাল হ'ব। আমি আশা কৰিছোঁ ভালেই হ'ব, কাৰণ এজন গৌৰৱ গগৈ এজন ভাল লিডাৰ আমাক পাইছোঁ আমি অসমৰ ৰাইজে। একদম একজেক্টলি আমাৰ তৰুণ গগৈ ছাৰৰ দৰেই পাইছোঁ, যিজন সকলো জাতি জনগোষ্ঠীক লৈ চলিব পাৰে, আমি দেখিছোঁ আৰু চলিব পাৰিব ভৱিষ্যতত। সকলো জাতি জনগোষ্ঠীক লৈ চলিব পাৰিব, আমাৰ এটা বিশ্বাস আছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমত এইবাৰ ফলাফল, কংগ্ৰেছ দলৰ ফলাফল বা
মানে ঐক্য মঞ্চ আমাৰ ভাল হ'ব বুলি আশা কৰিছো আমি। বহুত বাতৰি কাকতৰ পৰা আমি তথ্য অনুসৰি জানিব পাইছো যে গৌৰৱ গগৈক বৰ্তমানে পাকিস্তানী এজেণ্ট বুলি কোৱা হয়। কিয় তেওঁক এইটো বদনামটো দিয়া হৈছে আৰু তেওঁ কি সঁচাকে পাকিস্তানী এজেণ্ট হয়? কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমৰ তেওঁক বহুত তথ্য ওলাই দেখাইছে যে তেওঁ পাকিস্তানৰ লগত লিংক আছে, পাকিস্তানৰ লগত কানেকশ্যন আছে। আপুনি সেইটোৰ কথা কি বুলি ভাবে? গৌৰৱ গগৈ এজন পাকিস্তানী এজেণ্ট নে তেওঁ এজন ভাৰতীয় নাগৰিক? নিশ্চয় ক'ব লাগিব যে এতিয়া চৰকাৰখন কাৰ চলি আছে? নিশ্চয় বিজেপি চৰকাৰ চলি আছে। হয়। চৰকাৰখনৰতো যিমান IB আছে, হয়। IB বা ইণ্টেলিজেন্ট গ্ৰুপ আছে, হয়। চবতো চৰকাৰেতো লগাব পাৰে। হয়। নিশ্চয় যদি গৌৰৱ গগৈ পাকিস্তানী মানে লিংক বা এজেণ্ট আছে, হয়। চৰকাৰখন বিজেপি চৰকাৰ, হয়। কেলে আজিলৈকে এওঁক এৰেষ্ট কৰিব পৰা নাই? হয়। সেইটো চাব লাগিব। হয়। আৰু সেইটো আমাৰ ভাৰতবৰ্ষৰ ৰাইজ বা অসমৰ ৰাইজে দেখি আছে। হয়। এইবিলাক বস্তু সেইটো যে মিথ্যাচাৰ একদম ওলাই পৰিছে মানে। যদি আমাৰ অসমত কংগ্ৰেছৰ চৰকাৰ জয়যুক্ত হয়, তেতিয়াহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনে ধৰণৰ আমাৰ উন্নয়ন কৰিছিলে, গৌৰৱ গগৈৰ কিবিলাক গুণ বা কোনবিলাক গুণৰ বাবে কংগ্ৰেছৰ দলটো জয়যুক্ত হ'ব বুলি আপুনি ভাবিছে? আপুনি যিটো কথা কৈছে, হয়, যে মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে কেনেকে কাম কৰিব পাৰিব বুলি, হিমন্ত বিশ্ব ডাঙৰীয়াই কি উন্নয়ন কৰিছে আপোনালোকে নিজে দেখিছে নহয়। আদানী, আম্বানী এওঁলোকক আমাৰ মানে যেনেকে আপোনাৰ এই বিমান ঘাটিসমূহ, গুৱাহাটী বৰঝাৰ বিমান ঘাটি এখন আদানী মানে বিক্ৰী কৰি দিছে ইমান বছৰৰ লিজত। সেইখিনি এওঁতো বিশেষ মই সফলতা দেখা নাই, কিন্তু কাৰণ এওঁতো চব অকল বহিৰাগত বনিয়াসকলক মানে অসমৰ যিবিলাক সা সম্পত্তি আছে এইবিলাক গোটাই দিছে। সেইকাৰণে মই বিশ্বাস নকৰো এওঁ যে ইমান সফলতা কৰিছে বুলি। কিন্তু এটা কথা ঠিক, গৌৰৱ গগৈ ডাঙৰীয়া যদি অসমৰ পৰা যদি জয়যুক্ত হৈ যদি মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে উন্নয়ন হ'ব। সকলো জাতি জনগোষ্ঠীক লৈ মানে চলিব পৰা ক্ষমতা এটা আছে। সেইটো মই শুনিছো মানুহৰ মুখে মুখে, বহুতে এখেতক ভাল পায়, এখেতৰ ভাল গুণ আছে, ব্যক্তিত্ব এটা গুণ আছে। পিতৃৰ দৰে পিতৃ তৰুণ গগৈৰ দৰে মানে গৌৰৱ গগৈ ডাঙৰীয়া এজন ব্যক্তিত্বৰ অধিকাৰী হয়, মই এইটো ভাবিছো। কিন্তু এওঁ সফলভাৱে পৰিচালিত কৰিব পাৰিব বুলি মই বিশ্বাস এটা আছে। আপুনি বিশ্বাস কৰে যে গৌৰৱ গগৈ জয়যুক্ত হ'ব পাৰিব? কিন্তু ইতিমধ্যে আমি বহুত তথ্য কৰি চাইছো আৰু আমি বহুতো বাৰ্তা লাভ পাইছো যে কংগ্ৰেছ দলৰ পৰা বহুতো লোকে পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে, আৰু তেওঁলোকে যোগদান কৰাৰ লগে লগে তেওঁলোকে ঠায়ে বিঠায়ে MLA টিকেটো পাই গৈছে। ধৰি লওক আমাৰ ভূপেন বৰা ডাঙৰীয়া, তাৰপিছত আমাৰ প্ৰদ্যুৎ বৰদলৈ, এনেধৰণৰ ডাঙৰ ডাঙৰ নেতা আৰু MLA সকলে মানে নিজৰ পদত্যাগ কৰি এতিয়া বৰ্তমান বিজেপিত জইন কৰিছে। তেতিয়াহ'লে আপুনি কি বুলি ভাবে, তেওঁলোকে কেলে কংগ্ৰেছৰ পদত্যাগ কৰি বিজেপি জইন কৰিছে? এতিয়া চাওক, ক'বলৈ গ'লে এই পুৰণা বিজেপি এতিয়া বৰ্তমান বিজেপি হৈ থকা নাই, কাৰণ চব কংগ্ৰেছৰ পৰা অহাই হয়। যেনেকে এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে হওক, আৰু কেইজনমান আছে, যেনেকে পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্লবৰুৱা, এনে কেইবাজনো এনেকা আছে। বৰ্তমান আমি পেপাৰে পত্ৰ বা ছচিয়েল মিডিয়াত পাইছো, নাম হৈছে কং জেপি। বৰ্তমান নাম হৈ গৈছে কং জেপি। মানে কংগ্ৰেছ আৰু বিজেপি মিক্সচাৰ, কং জেপি। বহুত ভাল লাগিছে, কং জেপি। এটা নতুন নাম পাইছো, এই দলখনৰ নাম আমি কং জেপি বুলি দিব পাৰো। বিজেপিৰ পৰা যোৱা কংগ্ৰেছৰ নেতাসকলক কং জেপি বা কোনোবাই কং বিজেপি বুলি কয়। কং বিজেপি মানে কংগ্ৰেছৰ পৰা যিবিলাক নেতাই গৈ পিনে বিজেপিত যোগদান কৰিছে, তেওঁলোকক আমি কং জেপি বুলি ক'ব পাৰো, কং বিজেপি বুলি ক'ব পাৰো। এইটো বহুত সেইকাৰণে কি হ'ল, এতিয়া বৰ্তমানৰ মানে প্ৰাক্তন সাংসদ যেনেকা নগাঁৱৰ আছিলে আপোনাৰ ৰাজেন গোহাঁই, তেওঁ কেলে পদত্যাগ কৰিলে? দেখিছে বিজেপি আৰু বিজেপি হৈ থকা নাই। আমাৰ কংগ্ৰেছৰ কাৰণে এটা ভাল গুণ হ'ল কি, আমাৰ কংগ্ৰেছৰ যিমান লেতেৰা আছিলে চব চাফা হৈ গ'ল। এইটো আমাৰ কাৰণে এটা ভাল হ'ল। আপুনি কি ভাবে, আগন্তুক দিনত কংগ্ৰেছে যদি
অসমলৈ আহে, তেতিয়াহ'লে আমাৰ অসমৰ বিকাশৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ কি ধৰণে ল'ব পাৰে বা অসমৰ কেনেধৰণে তেওঁলোকে বিকাশ কৰিব পাৰিব? অসমখনৰ কাৰণে তেওঁলোকে মানে কি ধৰণে বিকাশৰ কাৰণে কি আৰ্হি ল'ব, কি মানে পদক্ষেপ ল'ব যাতে অসমখন উন্নয়নমূলক হওক আৰু উন্নত হওক আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখন শক্তিশালী ৰাজ্য হওক। তো ইয়াৰ বাবে কংগ্ৰেছে কি পদক্ষেপ হাতত ল'ব পাৰে বুলি আপুনি ভাৱনা কৰিছে? না আমাৰ মাননীয় বিৰোধী দলপতি বা আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈছে যে আমাৰ অসমখন সৰ্বাংগীন উন্নয়নৰ কাৰণে যেনেধৰণৰ কিবা কিবি মানে কোম্পানী অহাৰ কথা আছে বা আৰু ৰাস্তা ঘাট এইবিলাকতো ডেভেলপ হ'বই, এইবিলাকতো মানে সেইবিলাক হ'বই, চৰকাৰ যিয়ে হওক সেইটো হ'বই লাগিব। আপুনি যেনেকে চব নিবনুৱা সমস্যা এটা আছে, হয়, সেইবোৰৰ কাৰণে যদি গৌৰৱ গগৈ ডাঙৰীয়া যোগিত হৈ অসমৰ মুখ্যমন্ত্ৰী হয়, এওঁৰ এটা আছে যে এওঁ মানে মনত এটা পুহি ৰাখিছে যে এইকেইটা বস্তু মানে কৰিম বুলি, যেনেকা ধৰি লওক কিবা কোম্পানী এইবিলাক মানে খোলাৰ এটা হাতত ল'ব বুলি আমি আশা কৰিছো। নিবনুৱা সমস্যাৰ বাবেতো ভাৰতীয় জনতা পাৰ্টীয়েও বহুত কাম কৰিছে বুলি কৈছে আৰু লগতে বৰ্তমানে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে 1 লাখ চাকৰি দিব কৈছিলে আৰু 1.5 লাখতকৈও অধিক চাকৰি দিবলৈ সক্ষম হৈছে বুলি এতিয়া আমি আৰ্হি আৰু তথ্যসমূহৰ পৰা পাইছো। আপুনি ইয়াৰ বিষয়ে কি বুলি ভাবিছে? যে তেওঁ চাকৰি দিবলৈ সক্ষম হৈছে আৰু চাকৰিবিলাকৰ জৰিয়তে কি অসমৰ উন্নয়ন হৈছে? চাকৰি পালে উন্নয়ন হ'ব নে সকলোৰ কাৰণে কৰ্মসংস্থাপনৰ ব্যৱস্থাটো কৰি দিব পাৰিলে অসমখন উন্নয়ন হ'ব? কাৰণ চাকৰি পালেতো চাকৰি পোৱা লোকসকলৰ উন্নয়ন হ'ব। অকল চাকৰি দিয়াটোৱে ভাল নে কৰ্মসংস্থাপনৰ বাবে ফেক্টৰী, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰু বিভিন্ন ধৰণৰ পদক্ষেপসমূহ ল'ব লাগে, জগাই কি কৰিব লাগে বুলি ভাবিছে? কাৰণ অকল চাকৰি পালেতো উন্নয়ন হ'ব বুলি চবে নাভাবে। এইখনতো নিকা ৰাজনীতি নহ'ব বুলি ভাবে। আপুনি কি বুলি ভাবিছে? চাকৰি পালে উন্নয়ন হ'ব অসমখনৰ নে লগতে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো হ'ব লাগে? আৰু লগতে আমি যি তথ্য অনুসৰি পাইছো 1 লাখ চাকৰি ইয়াৰতকৈও অধিক দিছে। তো আপুনি ইয়াৰ ওপৰত কি বুলি ভাৱনা কৰে? 1 লাখ চাকৰি দিয়াৰ কথা আছিলে, 1 লাখতকৈও অধিক, 1.5 লাখতকৈও অধিক চাকৰি দিবলৈ সক্ষম হৈছে। নাই, এতিয়া চাইছো, আমি দেখিছো যে বৰ্তমান চৰকাৰে কৈছে যে 1 লাখ চাকৰি দিম বুলি। হয়, কিন্তু আমিতো এনেকা মানে ল'ৰা ছোৱালী পাইছে বুলি, শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীকে চাকৰি পাইছে বুলিতো আমি শুনা নাই। কাৰণ শুনিছো এটা এৰিয়াত এজনক দি দিয়ে চাকৰি এটা, তাৰপিছত ঢোল বা বৰতাল বজাই শুনাই দিয়ে যে আমি চাকৰি দি দিলো। তাত মানে নিবনুৱা সমস্যা ইমানেই বাঢ়িছে, তাত আপুনি ধৰি লওক এখন গাঁৱত এটা চাকৰি দিলে বা এখন ৱাৰ্ডত এটা চাকৰি দিলে কেনেকুৱা হ'ব চিন্তা কৰিব লাগিব। সেইকাৰণে অকল আমি চিন্তা কৰিব লাগিব যে কৰ্মসংস্থাপন দিবও লাগিব আৰু আৰু চাকৰি দিয়াৰো ব্যৱস্থা কৰিব লাগিব। হয়। আৰু আপুনি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো আমাৰ অসমত বৰ্তমানত কেনেকুৱা হৈছে বুলি ভাবে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ চৰকাৰত থকাৰ অৱস্থা? তেনেকাতো হোৱা নাই, ইণ্ডাষ্ট্ৰিয়েলাইজটোতো ইমান এনেকা হোৱা নাই, কিন্তু আমি দেখা পোৱা নাই। কিন্তু আমি ঠায়ে বিঠায়ে চাইছো যে এতিয়া নামৰূপত ফেক্টৰী দিয়া, তাৰ পাছত আমাৰ ঠায়ে বিঠায়ে সৰু সুৰা কাম কৰিবৰ কাৰণে চবকে পইচা দিয়া চৰকাৰৰ পৰা। এই ধৰণে কি আমাৰ অসমখন উন্নয়ন হ'ব? নামৰূপত এতিয়া আমাৰ দিছিলে ৰিচেণ্টলি সাৰ কাৰখানা দিছে ভাৰতীয় জনতা পাৰ্টি। পুৰণি সাৰ কাৰখানাখন মানে আকৌ গঢ়ি উঠিছে। তাৰ উপৰিও আমাৰ অসমতো মানে সম্পদৰ দেশ, এখন সম্পদৰ দেশ বুলি চবে জানে। অসমত সম্পদৰ মানে বহুত ভৰি আছে, ঠায়ে বিঠায়ে সম্পদ পোৱা যায়। ক'ৰবাত তেল পোৱা যায়, ক'ৰবাত কয়লা পোৱা যায়। অসমত মানে সম্পূৰ্ণ চব বস্তু পোৱাই যায়। তো সেইবিলাক মানে খনন কৰি এতিয়া সেইবিলাকৰ ওপৰত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিব লাগে নে ফেক্টৰী দি পিনি নে টুৰিজমৰ ওপৰত? কি ধৰণে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো কৰিব পাৰে? নে ফেক্টৰী দি পিনি মেচিনাৰী আনি পিনি? এখন দুখনতো গঢ়ি উঠিছে, কিন্তু কি কৰিছে এওঁলোকে এই বহিৰাগত কিছুমানক প্ৰাৰ্থী আনি ইয়াক মানে আপোনাৰ যেনেকা কওক ফাৰ্টিলাইজাৰত সংস্থাপন কৰিছে বহিৰাগত কিছুমান ব্যক্তিক। হয়, কিছুমানে
কিন্তু আমাৰ লোকেল কেইজনে পাইছে হয় সেইটো আমি চাব লাগিব। হয় মানে বহিৰাগত লোকসকলেহে পাইছে, আমাৰ অসমৰ লোকসকলে পোৱা নাই। খিলঞ্জীয়া লোকসকলে যে ধৰণে পাব লাগে, লোকেল মানুহে যেনেকুৱা পাব লাগে তেনেকে পোৱা নাই, বাহিৰৰ তেনেকে পোৱা নাই, লোকসকলেহে পাইছে। বাহিৰৰ লোকসকলে পাইছে। হয়, এই কথাটো আমি বহুত তথ্য অনুসৰি শুনিবও পাইছো, কিন্তু আমি ইয়াৰ ওপৰত আকৌ আলোচনা কৰিম। কিন্তু আপুনি কি ধৰণে ভাবে এইবিলাকৰ জৰিয়তে উন্নয়ন হৈছে বুলি দেশখনৰ আৰু আমাৰ জিলাখনৰ, বৰ্তমানতো অসমৰ ঠায়ে বিঠায়ে ইমান ডাঙৰ ডাঙৰ কাৰখানা কেইটা খুলি দিছে, কৰ্মসংস্থাপন দিছে, এইবিলাকৰ জৰিয়তে উন্নয়ন হৈছে। এতিয়া চাবলৈ গ'লে ইণ্ডাষ্ট্ৰিয়েলটো আমাৰ বাগান এৰিয়াও পৰে, হয়। বাগানবিলাকো পৰে। এতিয়া বাগানৰ অৱস্থা কিন্তু বহুত বেয়ালৈ গৈছে, কিন্তু আগতকে বহুত বেয়ালৈ গৈছে। কিন্তু বৰ্তমানে যদি আমি চাব যাওঁ, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাগানে বাগানে এখন আঁচনি, এটি দুটি পাত, আৰু চবকে এটি দুটি পাতৰ জৰিয়তে নিজৰে মানে উন্নয়ন কৰিবৰ কাৰণে, আৰু চবৰ ধৰি লওক এতিয়া অৰুণোদয় আঁচনি, বাবু আঁচনি, মাইনা আঁচনি, বহুত ধৰণৰ আঁচনি উঠাইছে। তাৰপিছত আত্মনিৰ্ভৰশীল অসম, এই ধৰণৰ আঁচনিবিলাক খুলি দিছে। তো আপুনি ইয়াৰ ওপৰত কি বুলি ভাৱনা কৰে? এইবিলাকৰ জৰিয়তে আমাৰ উন্নয়ন হৈছে নে আমাৰ বিফলহে হৈছে উন্নয়নৰ? বাগানৰ দৰমহাটো আজিলৈকে বঢ়া নাই। হয় 351 টকা হ'ব লাগিছিলে, হয় সেই 351 টকাটো হোৱা নাই। হয় 2 টকা মানে বাঢ়িছে কিজানি। আগত 250 আছিলে, এতিয়া 252 মান হৈছে কিজানি। কিন্তু বাগানৰ শ্ৰমিকসকলক দাবী কৰিছিলে যে 351 টকা হ'ব লাগে বুলি, পাৰ ডে বেচিছ। পাৰ ডে বেচিছ। আৰু আঁচনিবিলাকৰ ওপৰত আপুনি কি ক'বলৈ বিচাৰে? বিভিন্ন ধৰণৰ আঁচনি যিসমূহ দিছে, ধৰি লওক অৰুণোদয় আঁচনি দিছে, বাবু আঁচনি দিছে, মাইনা আঁচনি দিছে, তাৰ ওপৰত দিছে এটি দুটি পাত, আত্মনিৰ্ভৰশীল অসম, এইবিলাক আঁচনিৰ জৰিয়তে কি ধৰণৰ উন্নয়ন হ'ব বুলি ভাবিছে আপুনি? কাৰণ এই বাবু আঁচনি হ'লতো এইটো আপোনাৰ ধৰি লওক কলেজত পঢ়া শিক্ষাৰ্থীসকলক দিছে, হয় বাবু আঁচনি। এইটো স্কলাৰশ্বিপ হিচাপত দিছে। স্কলাৰশ্বিপ। আৰু বাকী আঁচনিবিলাকৰ ওপৰত আপুনি কি বুলি ভাবি আছে? আঁচনি দিছে ঠিক হয়, কিন্তু ৰাইজে বুজি পাব লাগিব যে কেনেকা মূল্য বৃদ্ধি হৈছে। হয় ৰাইজৰ টকাই নি ৰাইজকে দিছে, নহ'লেনো ইমান মূল্য বৃদ্ধি কেলে হৈছে? আপুনি ক'বলৈ বিচাৰিছে যে আঁচনিসমূহতো দিছে, কিন্তু বস্তুৰ মূল্য বৃদ্ধিও কৰি দিছে। মূল্য বৃদ্ধি হৈছে। বৰ্তমানে চাব পাইছো যে বহুতো বস্তুৰ মূল্য বৃদ্ধি হৈছে, আৰু এই মূল্য বৃদ্ধি তেলৰ পৰা আদি খোৱা বস্তু চবৰে মূল্য বৃদ্ধি হৈছে। এইটো কথা আপুনি ঠিকেই কৈছে, কিন্তু এই মূল্য বৃদ্ধি হোৱাৰ লগতে আপুনি যেতিয়া এটা টাইমৰ লগে লগে গৈ পিনি বস্তুকেইটাৰ দাম এনেও বাঢ়িব লাগে, কাৰণ একেখন টাইম পিৰিয়ডত ছেইম দাম নাথাকে। তো ইয়াৰ ওপৰততো আপোনাৰ ইনফ্লেশ্যন যোনটো হৈছে, ইয়াৰ ধৰণে হৈছে নে আপোনাৰ আঁচনিসমূহৰ জৰিয়তেহে মূল্য বৃদ্ধিটো হৈছে বুলি আপুনি ভাৱনা কৰে? আঁচনিৰ কাৰণেও হৈছে, আৰু মানে ধৰি লওক টেক্সৰ কাৰণেও হৈছে। GST কৰিছে, হয় GST এতিয়া মানে ডাবুল লৈছে। আগত ধৰি লওক টেক্স এটা আছিলে, হয় অকল চেন্ট্ৰেল টেক্স আছে, এতিয়া ষ্টেটৰ টেক্স বেলেগ, হয় চেন্ট্ৰেলৰ টেক্স বেলেগ, দুটা টেক্স। সেইকাৰণে দামবিলাক মূল্য বৃদ্ধি বেছি হৈছে সেইকাৰণে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকালত আমি চাব পাইছো যে অসমৰ ৰাস্তা পদূলি বহুত ঠাইত বহুত উন্নয়নো হৈছে, বহুত ঠাইত এতিয়ালৈকে ৰাস্তা পদূলি অলপ উন্নয়ন হ'ব পৰা আমি চাবলৈ পোৱা নাই। আপুনি কি বুলি ভাবিছে 10 বছৰৰ কাৰ্যকালত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাস্তা পদূলিবিলাকৰ উন্নয়ন কি ধৰণে কৰিছে? কাৰণ বহুতো ঠাইত আমি হাইৱে চাবলৈ পাইছো, এতিয়া এক্সপ্ৰেছ হাইৱেও নিৰ্মাণ কৰিব, ইয়াৰ কথাও দাবী উত্থাপন হৈছে। আৰু এতিয়া বৰ্তমানে আমাৰ চৰাইদেউ জিলাত, বৰ্তমানটো কাৰণ আমি চৰাইদেউ জিলাত আছো, চৰাইদেউ জিলাত এখন বিমানবন্দৰ আহিব বুলি এতিয়া কথা আহিছে। বিমানবন্দৰ অহাৰ লগে লগে আমাৰ ইয়াত উন্নয়ন হ'ব। বৰ্তমান আমাৰ চৰাইদেউ জিলাত চৰাইদেউক ৱৰ্ল্ড হেৰিটেজ চাইট ইউনেস্কোৰ আণ্ডাৰত গৈছে, এইবিলাক বিজেপিৰ দিনতে গৈছে। আপুনি ইয়াৰ বিষয়ে আপুনি কি বুলি ভাবে? ইয়াৰ জৰিয়তে উন্নয়ন হৈছে নে বিফল হৈছে চৰকাৰখন? নাই, ৰাস্তাবিলাক হ'ল, প্ৰথম ৰোডখনটো বনিছে ক'ত চাব লাগিব নহয়, একদম নতুনটো ব্ৰেণ্ড নিউটো হোৱা নাই নহয়, সেইখনৰ ওপৰতে ৰাস্তা বনি আছে। এইবিলাক বস্তু এনেকাই চেইন চিষ্টেম বস্তুবিলাক। আজি কোনোবাই
মানে ষ্টেট হাইৱে আছিলে, তাৰপিছতে নেশ্যনেল হাইৱে হ'ল। কিন্তু প্ৰথম যে ৰাস্তাখন বনাইছিলে সেইখনতো আজিৰ পৰা কিমান বছৰ আগত বনিছে, এইটো চাব লাগিব নহয়। তাৰপিছতে উন্নয়নৰ ধাৰা হৈ আছে। বৰ্তমানে আমাৰ চৰাইদেউ জিলাত কেনেধৰণৰ উন্নয়ন হৈছে বুলি আপুনি ভাৱনা কৰিছে? ৰাস্তা পদূলিৰ পৰা ধৰি পিনি আমাৰ গোটেই জিলাখনত। এতিয়া চোৱক, চৰাইদেউ জিলাতটো ক'বলৈ গ'লে 2015 চনত আমাৰ জিলা গঠন হ'ল। হয়। আমাৰ মাননীয় মানে প্ৰাক্তন বিধায়ক হৰবৰ্তকী ছাৰৰ নেতৃত্বত হয় হৈছিলে। শৰৎ কটকী ডাঙৰীয়া এডুকেশ্যন মিনিষ্টাৰো আছিল এসময়ত। আপুনি তেওঁ এডুকেশ্যন মিনিষ্টাৰ থকাৰ সময়ত কেনেধৰণৰ এডুকেশ্যনৰ ক্ষেত্ৰত উন্নয়ন হৈছিলে আপুনি বুলি ভাবে নকৰে? উন্নয়নটো হৈছে, কাৰণ সেই সময়ত এডুকেশ্যনৰ সময়ত তেওঁ বহুত লাগি দিছিল আৰু বহুত উন্নয়ন হ'ব পাইছে বুলি আমি কংগ্ৰেছৰ কাৰ্যকালত আমি এইটো তথ্য পাইছো। কংগ্ৰেছৰ দিনত শৰৎ কটকী এজন ভাল মন্ত্ৰী আৰু তেওঁ উন্নয়নমূলক কামসমূহ কৰিছিল, আৰু তেওঁ আমাৰ চৰাইদেউ জিলাৰে আছিল যিহেতু, আৰু আমাৰ সোণাৰী সমষ্টিৰ আছিল। তো বৰ্তমান তেওঁ স্বৰ্গীয় হৈছে। তো আপুনি তেওঁৰ কথা কি বুলি ভাবে? তেওঁ উন্নয়ন কৰিবলৈ সক্ষম হৈছে, সফল হৈছে? উন্নয়নটো কৰিছে, কিন্তু সোণাৰী সমষ্টিত উন্নয়ন সমষ্টিত কৰিছিল। এতিয়া চাওকচোন আপুনি, আমাৰ ইয়াত ধৰি লওক ষ্ট্ৰীট লাইট এওঁৱে লগাইছিলে সোণাৰী টাউনখন সৌন্দৰ্যবৰ্ধন কৰিবৰ কাৰণে। ধুনীয়া ধুনীয়া লাইটখিনি লগাইছিলে, আগত জিলিকাও আছিলে। আমাৰ 2026 চনৰ নিৰ্বাচনত, অসমৰ ৰাজ্যিক নিৰ্বাচনত আমাৰ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিত দুজন প্ৰাৰ্থী, বেলেগ দলসমূহ নধৰো, কংগ্ৰেছ আৰু বিজেপি। কংগ্ৰেছৰ পৰা উঠিব উৎপল গগৈ ডাঙৰীয়া আৰু বিজেপিৰ পৰা ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। দুয়োজনৰ মাজত কোনে জয়যুক্ত হ'ব বুলি আপুনি আশা কৰিছে? কাৰণ দুইজনৰে একদম ভাৰী চাই পাইছো, কংগ্ৰেছৰো এইবাৰ একদম ভাৰী, বিজেপিৰো ভাৰী। কংগ্ৰেছতো বহুত লোকে আগবাঢ়ি আহিছে, বিজেপিতো বহুত লোকে আগবাঢ়ি আহিছে। দুজনৰ ভিতৰত মানে, আৰু দুজনৰ মাজতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক চাবলৈ পোৱা গৈছে। নাই, এইটো বন্ধুত্বপূৰ্ণ থাকিব লাগিব। বন্ধুত্ব দল বেলেগ হ'ব পাৰে, কিন্তু আমাৰ মানে কি দল এটা বেলেগ হ'ব পাৰে, হয়, কিন্তু মানুহৰ মাজতো মিলাপ্ৰীতি থাকিব লাগিব। হয়। আৰু বৰ্তমানে এই বছৰৰ নিৰ্বাচনত 2026 চনৰ নিৰ্বাচনত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া নে উৎপল গগৈ ডাঙৰীয়াই জয়যুক্ত হ'ব বুলি ভাবিছে? কংগ্ৰেছে জয়যুক্ত কৰিব সোণাৰী সমষ্টিত নে বিজেপিয়ে জয়যুক্ত কৰিব? নাই, এইবাৰ উৎপল গগৈ ডাঙৰীয়াৰ জয় প্ৰায় নিশ্চিত, কাৰণ সোণাৰীৰ এজন সুসন্তান। হয়। কিন্তু আমি বহুতো তথ্য অনুসৰি পাইছো যে এইবছৰ আকৌ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই জয়যুক্ত হ'ব বুলি। আপুনি ইয়াৰ কথা কি ভাবে? তেওঁ জয়যুক্ত হ'ব পাৰিব? কাৰণ তেওঁ বহুত লোকৰ লগত তেওঁৰ সম্পৰ্ক ভাল, তেওঁ উন্নয়ন কৰিছে বুলি কৈছে বহুত লোকে। কিন্তু ইয়াৰ জৰিয়তে কি তেওঁ এইবছৰ আকৌ জিকিব পাৰিব, নে এইবছৰ তেওঁৰ হাতৰ পৰা আমাৰ চৰাইদেউ জিলাখনৰ সোণাৰী সমষ্টিখন হাতৰ পৰা এৰ খাব? নাই, এবাৰ চাবলৈ গ'লে আমাৰ কংগ্ৰেছ দলৰ কি হ'ল, সংগঠন বিৰাট শক্তিশালী। হয়, বিৰাট শক্তিশালী হৈছে, কিন্তু সংগঠন হয়, আমি নিজেই দেখিবলৈ পাইছো। কিন্তু বিজেপি দলৰ আকৌ সংগঠন শক্তিশালী নহয়। হয়, এওঁলোকে আপোনাৰ আঁচনিৰ জৰিয়তে, হয়, কিন্তু আমাৰতো দল মানে আমাৰ সংগঠন কিন্তু শক্তিশালী আছে আমাৰ। হয়। আৰু এটা কথা হ'ল কি, আমাৰ যিজন প্ৰাৰ্থী, হয়, সেই প্ৰাৰ্থীজন মানে কি সোণাৰী সমষ্টিৰ ৰাইজৰ মাজত এজন মানে ভাল মানে বক্তা হিচাপেও আছে, আৰু আগৰ পৰা চৰ্চিত আছে, আৰু মানে সামাজিক কামত তেওঁ বিৰাট জড়িত। হয়, আৰু তেওঁ আমি সৰুৰ পৰাই দেখিছো সোণাৰীত এনি টাইম চবৰ কৰি থাকে, আৰু চবে তেওঁক চিনিও পায়। চবে চিনি পায়। সেইকাৰণে তেওঁক বহুতে মানুহে ভালো পায় বুলি আমি গম পাইছো। যুৱক যুৱতী সকলৰ লগত তেওঁ মানে সমিল মিলেৰে মানে থাকে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকালত আমি চাবলৈ পাইছো যে আমাৰ চৰাইদেউ জিলাত আমাৰ সোণাৰী সমষ্টিৰ ভিতৰত এতিয়া মেডিকেল কলেজখন আহিছে, এতিয়া নতুন DC কোৰ্টখন অপেনিং হ'বলৈ লৈছে, আৰু লগতে আৰ্চাৰ ইখন আহিছে আমাৰ হাপাকাটি। তাৰপৰত আমাৰ নতুনকে ষ্টেডিয়ামখন CDS খুলিছে আমাৰ এই গোৱালাপথাৰ ৰাস্তাত, টকৌবিল ৰাস্তাত। তো আপুনি এইবিলাকৰ জৰিয়তে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে উন্নয়ন কৰিব পাৰিছে, আৰু এইবিলাকৰ জৰিয়তে কি ধৰণৰ উন্নয়ন হ'ব বুলি ভাবিছে? কাৰণ DC কোৰ্টখন অহাৰ লগে লগে সংস্থাপন আহি যাব, মেডিকেল কলেজখন খোলাৰ লগে লগে স্বাস্থ্য ক্ষেত্ৰত উন্নয়ন হ'ব, ইয়াৰ লগতে
ধৰি লওক এতিয়া CDS চৰাইদেউ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ যোনখন আমাৰ নতুন ফিল্ডখন আৰু তাত চুইমিঙৰ ব্যৱস্থা কৰা হৈছে, ফুটবলৰ আৰু বহুতো ধৰণৰ খেলৰ কাৰণে তাত যোনখন স্পৰ্টছ একাডেমীখন খোলা হৈছে গভৰ্ণমেণ্টৰ, আৰু আৰ্চাৰী, এইবিলাকৰ জৰিয়তে কি ধৰণৰ উন্নয়ন হ'ব বুলি আপুনি ভাবিছে? না এইবিলাক এইবিলাক এইবিলাকতো বস্তু ধৰি লওক DC অফিচখনতো আগতো আছিলে আমাৰ। হয়। DC অফিচখন আগতো আছিলে, এতিয়া আমাৰ নতুনকে নিৰ্মাণ কৰিছে। হয়। তাত এতিয়া বৰ্তমান আমাৰ সোণাৰী দলঙৰ ওচৰত DC অফিচখন নিৰ্মাণ, আৰু তাৰ লগতে আমাৰ চুকাফা মহাবিদ্যালয়খনো আহিছে। এইবিলাকতো বিজেপিৰ কাৰ্যকালত অহা। আপুনি ইয়াৰ বিষয়ে কি ক'ব বুলি ভাবিছে? ইমান উন্নয়ন দেখাই আছে, এই উন্নয়ন দেখাই কি বিজেপি দলখন সফল হৈছে? আপুনি কি বুলি অনুমান কৰিছে? এতিয়া চলক কিছুমান উন্নয়ন ধাৰাত এইবিলাক কৰিবই লাগিব। হয়। কিছুমান উন্নয়ন ধাৰাত কৰিবই লাগিব। হয়। কাৰণ যিবিলাক আহে ফাণ্ডবিলাক আহে, এইবিলাক কামততো কৰিব লাগিব। ধৰি লওক কাম কাজখিনিতো কৰিবই লাগিব, উন্নয়ন ধাৰাটো ৰাখিবই লাগিব। তাৰ মাজতো আছে কিছুমান কথা। এতিয়া ধৰি লওক এটা টাৰ্ম থাকে, সেই টাৰ্মৰ ভিতৰত এইবিলাক বনাব লাগে। হয়। কিছুমান টাৰ্ম পাৰো হৈ যায়। হয়। চৰকাৰখনে বনাব নোৱাৰিলে। এতিয়া চব মই এতিয়া কৈছো যেনেকে আমাৰ আপোনাৰ জলজীৱন যিটো কাম হৈ আছিল, হয়। আমাৰ নিজেই কাষত ৱাটাৰ চাপ্লাই আছিলে, হয়। সেইখনত কাম কিন্তু একদম নকৰিলে। জলজীৱন মিছনৰ যিটো আছিলে হয়। কাম সিহঁতি বন্ধ কৰি দিলে। হয়। কাম একদম মানে সোণাৰী সমষ্টিত পানী যোগান একদম মানে পানী মানুহ ঘৰে ঘৰে পোৱাৰ কথা কৈছিলে, কিন্তু পানী পোৱাই নাই। আৰু এই চব কাম কিছুমান আছে যেনেকে DC অফিচ এইবিলাক কাম কিছুমান কৰিবই লাগিব। এইবিলাক হয়। যেনেকে খেল ষ্টেডিয়াম, হয়, এইবিলাক কিছুমান কামটো কৰিবই লাগিব। আমাৰ এই সোণাৰী সমষ্টিত স্বাস্থ্য ক্ষেত্ৰত উন্নয়ন হ'ব বুলি আপুনি ভাৱনা কৰে নে মেডিকেল কলেজখন অহাৰ পাছত? অকল মেডিকেল বনালেও নহ'ব, তাত ডক্তৰ থাকিব লাগিব। হয়, কাৰণ এখন অকল ডাঙৰকে আমি মেডিকেল বনাই লৈছো, তাত ডক্তৰ নাই বুলি নহ'ব। কাৰণ মেডিকেল কলেজ এখনৰ আৰু মেডিকেলখনৰ কাৰণে মেইন হৈছে ডক্তৰ, আৰু ডক্তৰ থকাৰ লগে লগেহে সেইখনৰ উন্নয়ন হ'ব আৰু তাত পেচেণ্ট কেইটা চোৱা চিতা কৰিব পাৰিব। আজি বৰহাট উপস্বাস্থ্য কেন্দ্ৰ আছে, তাতে ডক্তৰ নাই। অকল মেডিকেল সেইকাৰণে বনালে নহ'ব, তাত ডক্তৰ থাকিবই লাগিব। আৰু যিহেতু আমাৰ চৰাইদেউ জিলাখন দুটা ৰাজ্যৰ লগত জড়িত হৈ আছে, অৰুণাচল আৰু নাগালেণ্ড, এই দুয়োটা ৰাজ্যৰ লগত সম্পৰ্ক আপুনি কেনেধৰণৰ ভাবে চৰাইদেউ জিলাখনৰ? কাৰণ এফালে আছে অৰুণাচল, এফালে আছে নাগালেণ্ড। অৰুণাচলৰ কানুবাৰীৰ পৰা ধৰি পিনি ইপিনে নাগালেণ্ডৰ আমাৰ মন ডিষ্ট্ৰিক্টৰ নামচা, ইপিনে আমাৰ নাংনিমাৰা, বহুতো অঞ্চল জড়িত হৈ আছে আমাৰ এই চৰাইদেউ জিলাখনৰ লগত। তো আপুনি এই বৰ্ডাৰ ষ্টেটখন, বৰ্ডাৰ জিলাখন, মানে যিহেতু জিলাখন আমাৰ অৰুণাচল নাগালেণ্ড দুটাৰ লগত সংযুক্ত হৈ আছে, এই সংযুক্ত জিলাখনৰ কিবা অসুবিধা পাইছেনে? মাজে মাজে হৈ থাকে, মাজে মাজে কিছুমান ক্ষেত্ৰত হৈ থাকে মাজে মাজে। হয়। তাত মানে ধৰি লওক কিছু ক্ষেত্ৰত হুলস্থুল মান হয়, আৰু প্ৰশাসনে আৰু চাব লগা হয়। হয়। আপুনি সম্পৰ্ক অৰুণাচলৰ লগত ভাল নে নাগালেণ্ডৰ লগত ভাল বুলি ভাবে? আমাৰ চৰাইদেউ জিলাখনৰ আটাইতকৈ বেছি দুইখন ৰাজ্যৰ লগতো ভাল। হয়। কিছুমান ক্ষেত্ৰত অমিল হৈও যায়। হয়। কিন্তু সমিল মিলৰে আমি চলাটো ভাল। হয়। আপুনি আমাৰ চুকাফা মহাবিদ্যালয় যিখন এতিয়া বনিবলৈ লৈছে, যিখনৰ তথ্য আমি বহুত সামাজিক মাধ্যমৰ জৰিয়তে পাইছো, এই চৰাইদেউ মহাবিদ্যালয়খন অহাৰ লগে লগে চুকাফা মহাবিদ্যালয়খন আপুনি কি ধৰণৰ উন্নয়ন হ'ব বুলি ভাবিছে? বিশ্ববিদ্যালয়, মই মহাবিদ্যালয় কৈছো, মোৰ ভুল হৈছে, বিশ্ববিদ্যালয়খন। ইয়াৰ ধৰণে আমাৰ চৰাইদেউ জিলাখনত উন্নয়ন হ'ব বুলি ভাবেনে আপুনি? নাই চোৱক, সেইবিলাক হ'ল, কাৰণ আমাৰ এই জিলাখনত ইউনিভাৰ্চিটি নাছিলে, বিজেপিৰ কাৰ্যকালত ইউনিভাৰ্চিটিখন আহিছে। আপুনি কি বুলি ভাবে ইয়াৰ ওপৰত? চোৱক, শিক্ষাৰ ক্ষেত্ৰততো মানে আমি অলপ আগবঢ়াটো দৰকাৰেই হয়। হয়। শিক্ষা থাকিলেহে কি হয়, অলপ ল'ৰা ছোৱালী শিক্ষিত হ'ব, শিক্ষা মানদণ্ডটো আগবাঢ়িবই লাগে, সেইটো আগৰ পৰাই আগবাঢ়ি আছে, এতিয়াই নহয়। তৰুণ গগৈ ছাৰ যেতিয়া আছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেতিয়াৰ পৰাই শিক্ষাখিনি বহুত ডেভেলপ হৈছে শিক্ষাৰ ক্ষেত্ৰত। হয়। অসমখন
তো আমাৰ চৰাইদেউ জিলাৰ লগত আপুনি কি বুলি ভাবিছে অসম নাগালেণ্ডৰ সীমা বিবাদকেইটা যিকেইটা চলি আছে কেনেধৰণৰ সীমা বিবাদ আছে নে নাই? বিবাদটো মাজে মাজে হয় দেই, হয় আকৌ এইটো প্ৰশাসনৰ ফালৰ পৰা মীমাংসা কৰাও হয়, এইবিলাক মানে থাকিবই, কিন্তু আমি মীমাংসা কৰাটো দৰকাৰ, সীমাখন মীমাংসা কৰাটো অতি দৰকাৰ। সীমা বিবাদ থাকিব ইয়াৰ লগত। ঠিক আছে, ইয়াৰ লগতে আমি আগবাঢ়ি এইবিলাক সীমা বিবাদ লৈতো হৈ থাকিব। বৰ্তমান আমাৰ হাতত আৰু মুঠতে এটা সপ্তাহ আছে। এই এক সপ্তাহৰ ভিতৰত আমাৰ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টি আৰু মাহমৰা সমষ্টি, আমাৰ চৰাইদেউ জিলাখনৰ ভিতৰত দুই সমষ্টিৰ ভিতৰত কোনটো দলে জয়যুক্ত কৰিব পাৰিব বুলি আপুনি ভাবিছে? কাৰণ মাহমৰা সমষ্টিত আগত যোগেন মোহন আছিল, যোগেন মোহন এতিয়া বৰ্তমানে গৈ পাই গৈছে কেবিনেটত, আৰু বৰ্তমান তেওঁৰ সলনি অন্য এজনক দিয়া হৈছে। আৰু চৰাইদেউ আমাৰ সোণাৰী সমষ্টিৰ পুৰণিজনেই আছে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। আপুনি কি বুলি ভাবে? নাই, নিশ্চয় আমি চৰাইদেউ জিলাৰ দুয়োটা সমষ্টিতে আমি জয়ী হ'ম। কেলে জয়ী হ'ম? যিজন বৰ্তমান এতিয়া বিজেপিৰ যিজনে মাহমৰা সমষ্টিত টিকট পাইছে, তেওঁ কং বিজেপি ধৰি লওক প্ৰাৰ্থী ধৰি লওক। পাৰ্টি তেওঁ আগত কংগ্ৰেছ আছিলে, বৰ্তমান বিজেপিৰ তেওঁ পাৰ্টি আগত কংগ্ৰেছত আছিলে, এতিয়া বৰ্তমান বিজেপি। আৰু সোণাৰী সমষ্টিত ধৰি লওক উৎপল গগৈৰ মানে প্ৰভাৱ আছে, প্ৰভাৱ আছে। তেওঁ সোণাৰীৰ সুসন্তান, হয় সকলোৱে চিনি পায়, সকলোৰে মাজত পৰিচিত হয়। উৎপল গগৈ ডাঙৰীয়া। সেইকাৰণে আমি ভাবিছো যে সোণাৰী সমষ্টিত এইবাৰ মানে উৎপল গগৈ একদম মানে নিশ্চিন্ত জয় হ'বই আৰু উৎপল গগৈ ডাঙৰীয়া যদি আমাৰ সোণাৰী সমষ্টিত জয়যুক্ত হয়, তেওঁ কেনেধৰণে আমাৰ সোণাৰী সমষ্টিটোৰ কাৰণে উন্নয়ন কৰিব, এইটোতো আপুনি কি বুলি ভাৱনা কৰিছে? তেখেতে পাৰিব। উৎপল গগৈ ডাঙৰীয়াই যদি জয়যুক্ত হয়, তেখেতে পাৰিব। কাৰণ তেখেত এজন সমাজ জীৱনৰ লগত জড়িত লোক। তেওঁ বহুত আগৰ পৰা এই ৰাজনীতিৰ লগত জড়িত আছে। তেখেতৰ পিতৃও আছিলে স্বৰ্গীয় তুলসী গগৈ, অবিভক্ত শিৱসাগৰ জিলাৰ সভাপতি আছিলে। আৰু আৰু ভৰত বৰদলৈ ছাৰৰ লগতো তেখেতে কাম কৰিছে। সেইকাৰণে তেখেতে কাম কৰিব পাৰিব যে আমি আশাবাদী। আৰু মাহমৰা সমষ্টিৰ ওপৰত আপুনি কি বুলি অনুভৱ কৰে? আমাৰ চৰাইদেউ সমষ্টিৰ আমাৰ সোণাৰী সমষ্টিৰ তো আমি গম পাইছোঁ বহুতো তথ্য অনুসৰি আমাৰ কিবা এটা আনুমানিক আমি ভাবিব পাৰোঁ, কিন্তু মাহমৰা সমষ্টিটোৰ ভিতৰত এইবছৰ বা এই 2026 চনৰ নিৰ্বাচনত কেনেধৰণৰ ফলাফল হ'ব? বিজেপিৰ, কংগ্ৰেছৰ নে বেলেগ কোনোবা এটা দলৰ ওলাব? কংগ্ৰেছৰ জিকিব। কংগ্ৰেছৰ আমি নিশ্চিত জয়ী হ'ম কংগ্ৰেছৰ। কংগ্ৰেছৰ আমাৰ উঠিছে জ্ঞানদীপ মোহন ডাঙৰীয়া কংগ্ৰেছৰ মাহমৰা সমষ্টিৰ পৰা উঠিছে। আৰু বিজেপিৰ পৰা উঠিছিলে আমাৰ সুৰজ দিহিঙীয়া ডাঙৰীয়া। তো সুৰজ দিহিঙীয়া ডাঙৰীয়া আৰু জ্ঞানদীপ মোহন দুয়োজনৰ মাজত আপুনি কি পাৰ্থক্য দেখি পায় যে এইজন হাৰিব, এইজন জিকিব? সুৰজ দিহিঙীয়া হাৰিব আৰু জ্ঞানদীপ মোহন জিকিব। আপুনি কি বুলি অনুভৱ কৰে? কি কাৰণে হাৰা জিকাৰ কথাটো আহে ইয়াত? দুজনৰ মাজত কি পাৰ্থক্য আছে যাৰ জৰিয়তে তেওঁলোকে নিজৰ দলৰ প্ৰতি জিকা হাৰটো কৰিব পাৰিব? কাৰণ জ্ঞানদীপ মোহন বহুত আগৰ পৰাই কংগ্ৰেছ দলত আছে, জড়িত হৈ আছে, তেখেত লাগিও আছে। আৰু সুৰজ দিহিঙীয়া হ'ল আগত কংগ্ৰেছত আছিলে, বৰ্তমান বিজেপিৰ প্ৰাৰ্থী হৈছে। তাৰপিছত আমি সুযোগ 2024 চনত আমি লোকসভা নিৰ্বাচন প্ৰায় 9,500 ভোটত আমি জিকিছোঁ মাহমৰা গগৈ ডাঙৰীয়া নেতৃত্বত। প্ৰায় 9,500 ভোটত আমি জিকিছোঁ মাহমৰা সমষ্টিত। তো আজি আমাৰ এই আলোচনা চক্ৰৰ প্ৰশ্নবোধকৰ আওতাটোৰ জৰিয়তে আমি বহুত কথা আমাৰ যুৱ কংগ্ৰেছৰ উপসভাপতি চৰাইদেউ জিলাৰ নীলমণি দাস ডাঙৰীয়াৰ জৰিয়তে আমি বহুত কথা জানিবলৈ সক্ষম হৈছোঁ, আৰু তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়ালৈ আহিবলৈ আৰু তেওঁৰ বহুমূল্য সময় দিবৰ কাৰণে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্ৰহ্মপুত্ৰ নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক মানে ইমান ধুনীয়াকৈ মানে আমন্ত্ৰণ কৰিছে কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলক। আৰু এনেধৰণৰ আমাৰ তথ্য আৰু আহিলাসমূহৰ লগতে জড়িত হৈ থাকিবৰ কাৰণে আৰু আমাৰ এনেধৰণৰ পডকাষ্ট কেইটা চাই থাকিবৰ কাৰণে আমাৰ এই চেনেলখনক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনখন প্ৰেছ কৰি দিব।
আৰু লগতে আগন্তুক দিনত যি চৰকাৰ আহে, যাৰো চৰকাৰ আহে তেওঁলোকক শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। আৰু সকলো লোকে নিজৰ মনৰ কথা ভাবি, নিজৰ বিবেক আৰু আলোচনা কৰি, নিজৰ বিবেকৰ ওপৰতে যিটো দলকে ভোট দিয়ক, আমি ইয়াকে লৈ পিনি চলিব লাগিব, যিয়ে দল জয়যুক্ত হয়। আৰু ইয়াৰ জৰিয়তে আমি আগন্তুক নিৰ্বাচনত প্ৰাৰ্থীসকলক শুভেচ্ছাও জ্ঞাপন কৰি আছো, আমাৰ এই পডকাষ্টৰ জৰিয়তে, আমাৰ এই চেনেলটোৰ জৰিয়তে। আৰু আগন্তুক নিৰ্বাচনৰ ফলাফল ভাল হওক ইয়াৰে আশা কৰিছো। আৰু ইয়াৰ জৰিয়তে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই সভাখন সামৰণি কৰিছো।